স্বাগতম জনাইছো ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা এতিয়াৰে পৰা ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰত খুলিব পাৰিব 24 ঘণ্টাই আসলতে 24 ঘণ্টাই খুলি থব পাৰিব দোকান পোহাৰ লগতে বাকি চহৰসমূহত 2 বজালৈকে খুলিব পাৰিব দোকান পোহাৰ আৰু যিসমূহ গ্ৰাম্যাঞ্চল আছে সেই গ্ৰাম্যাঞ্চলসমূহত নিশা 11 বজালৈকে খুলি ৰাখিব পাৰিব দোকান পোহাৰসমূহ এই সিদ্ধান্ত লৈছে এতিয়া কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে এই মুহূৰ্তত সবিশেষ তথ্য ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এতিয়াৰে পৰা গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত 24 ঘণ্টাই খুলি ৰাখিব পাৰিব দোকান পোহাৰ আৰু বাকি চহৰসমূহত নিশা 2 বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰসমূহ গ্ৰাম্যাঞ্চলত নিশা 11 বজালৈ খুলি ৰাখিব পাৰিব দোকান পোহাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এতিয়া মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এতিয়াৰে পৰা গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত 24 ঘণ্টাই খুলি ৰাখিব পাৰিব দোকান পোহাৰ হ'ব আৰু বাকি চহৰসমূহত নিশা 2 বজালৈকে খোলা ৰাখিব পাৰিব দোকান পোহাৰ আৰু যিসমূহ গ্ৰাম্যাঞ্চল আছে সেইসমূহ নিশা 11 বজালৈকে খোলা ৰাখিব পাৰিব দোকান পোহাৰসমূহ ক্ষুদ্ৰ যি ব্যৱসায়ী আছে সেই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জনৰ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু শ্ৰমিকৰ সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে এটা শিফটত 9 ঘণ্টাকৈ বেছি কাম কৰিব নোৱাৰিব আৰু চৰকাৰী নিয়মত নাথাকিব কোনো ধৰণৰ সাপ্তাহিক বন্ধ কিন্তু কেবিনেটৰ এই সিদ্ধান্ত আসলতে কেবিনেটত কালি যেহেতু খুৰাৰ যে বিপণীসমূহ আছিল বিপণীসমূহ খোলাৰ যে সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই খুৰাৰ বিপণীসমূহ আসলতে কিন্তু প্ৰযোজ্য নহব এই কেবিনেটৰ যে সিদ্ধান্ত গ্ৰহণ কৰিছে 24 ঘণ্টাই যি খোলা থাকিব বুলি কৈছে দোকান পোহাৰসমূহ কিন্তু এই সিদ্ধান্ত আসলতে খুৰাৰ যিসমূহ বিপণী আছে তাৰ বাবে কিন্তু প্ৰযোজ্য নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে তাৰপিছতে ভিন্নজনৰ আসলতে প্ৰতিক্ৰিয়াৰ পিছতে পূৰ্বৰ নিৰ্ধাৰিত যি সময় দিছিলে সেই সময় 2 বজালৈকে খোলা ৰাখিব বুলি যি কৈছিলে সেই সময় আসলতে নিৰ্ধাৰিত সময়মতে বন্ধ হ'ব এতিয়া ওয়াইন শ্বপ যি আগৰ 10 বজাতে আছিল যে বন্ধ কৰাৰ খুৰাৰ বিপণীসমূহ যি 10 বজাত বন্ধ কৰাৰ আছিল সময় সেই সময়মতে এতিয়া নিৰ্ধাৰণ কৰিছে যে 10 বজাতে খুৰাৰ যিসমূহ বিপণী আছে সেইসমূহ 10 বজাতে বন্ধ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ফেচবুক মাধ্যমৰ জৰিয়তে আসলতে ঘোষণা কৰিছে যিসমূহ এতিয়া ডিব্ৰুগড় অনুষ্ঠিত আসলতে কেবিনেট বৈঠকত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এতিয়াৰে পৰা গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰৰ 24 ঘণ্টাই খোলা ৰাখিব পাৰিব দোকান পোহাৰসমূহ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াব বিচাৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰ দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব চৰকাৰী নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি কিন্তু বাকি টাউনসমূহত যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পোৰেশ্যন কিন্তু বাকি টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 3টা শিফটত আৰু 4জন বেছিকৈ এমপ্লয়ী লয় যাতে আমাৰ অসমত
নিয়োগৰ সুবিধা হ'ব পাৰে, ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত, পূজাৰ বতৰৰ আগত। তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব, চৰকাৰী নিয়মত নাথাকিব, কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম, মিউনিচিপালিটি, কিন্তু বাকী টাউনসমূহত যাক এই গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন, কিন্তু বাকী টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব। গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব, যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয়। তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো। কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব, একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো, তাৰমানে শ্ৰমিকৰ 3টা শিফ্ট কৰিব লাগিব। তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয়। ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয়। 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল, এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 3টা শিফ্টত আৰু 4জন বেছিকৈ এমপ্লয়ী লয়, যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে, ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত, পূজাৰ বতৰৰ আগত। তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব, চৰকাৰী নিয়মত নাথাকিব, কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম, মিউনিচিপালিটি, কিন্তু বাকী টাউনসমূহত যাক এই গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন, কিন্তু বাকী টাউনসমূহত